ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা নলবাৰীত ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰ উদ্বোধন 100 বছৰীয়া মন্দিৰ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীৰ শংখ ঘণ্টা তাল খোলৰ শব্দ আৰু পৰিধ্বনিৰে মুখৰিত নলবাৰীৰ ননৈ গোপাল মন্দিৰৰ বাকৰি হয় আজি অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী দেশৰ কোটি কোটি নাগৰিক সনাতনী হিন্দু সভ্যতাত বিশ্বাসী দেশৰ প্ৰতিগৰাকী নাগৰিক আজিৰ এই ঐতিহাসিক ক্ষণক লৈ গৌৰৱান্বিত সমান্তৰালভাৱে আজিৰ দিনটোতে নলবাৰী জিলাৰ বৰবৰী সমীপৰ ননৈগাঁৱৰ 100 বছৰীয়া গোপাল মন্দিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় 100 বছৰীয়া উক্ত মন্দিৰটো জহি খহি যোৱাত ৰাইজৰ সহায় সহযোগ আৰু বিশিষ্ট সমাজকৰ্মীসকলৰ সহযোগিতাত নতুনকৈ নিৰ্মাণ কৰিছিল নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ অধ্যক্ষ তথা নলবাৰী সমাজজীৱনৰ অতি পৰিচিত ব্যক্তি গণেশ তামুলীয়ে সোমবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ননৈৰ গোপাল মন্দিৰটো ৰাতিপুৱাৰে পৰা বিভিন্ন মাংগলিক কাৰ্যসূচীৰ পৰিসমাপ্তিত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ নিৰ্ধাৰিত সময়তে গোপাল মন্দিৰ শুভ উদ্বোধন কৰা হয় শংখ ঘণ্টা তাল আৰু পৰিধ্বনিৰে মুখৰিত এক সম্পূৰ্ণ মাংগলিক অনুষ্ঠানৰ সাক্ষী উক্ত অঞ্চলৰ ৰাইজৰ লগতে উদ্বোধক গণেশ তামুলী ইপিনে কাৰ্যসূচী সমাপন কৰি তামুলীয়ে ভাষণ প্ৰসংগত কিছু তত্ত্বগধুৰ কথাৰে সমগ্ৰ আধ্যাত্মিক পৰিৱেশটো আৰু অধিক মনোগ্ৰাহী কৰি তোলে আজি সঁচাকৈ ভাৰতবৰ্ষৰ কাৰণে এটা খুব ঐতিহাসিক দিন যেটো নেকি 500 বছৰ মানুহে অপেক্ষাৰ অন্তত আজি অযোধ্যাত ৰাম মন্দিৰ পুনৰ নিৰ্মাণৰ আজি প্ৰাণ প্ৰতিষ্ঠা হৈছে আজি ভাৰতবৰ্ষৰ কাৰণে এখন উল্লেখনীয় দিন আজিৰ দিনটো 22 জানুৱাৰী আৰু আজিৰ দিনতেই এই ননে গাঁৱত প্ৰায় 100 বছৰ পুৰণি এটা গোপাল মন্দিৰ আজি পুনৰ নিৰ্মাণ কৰি তাক উদ্বোধন কৰা হ'ল মই আজি খুব ভাল অনুভৱ কৰিছোঁ গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰতবৰ্ষৰ দৰে এখন দেশত আজি ৰামৰ যিটো জন্ম জাগা সেই জন্ম জাগাত আজি তেওঁৰ মন্দিৰ পুনৰ নিৰ্মাণ আজি উদ্বোধন হৈছে আৰু নলবাৰী জিলাৰো আজি গোপাল মন্দিৰৰ আজি নতুনকৈ শুভাৰম্ভ হৈছে ৰাইজৰ সহযোগত খুব মাংগলিক এটা পৰ্বৰে আজি উদ্বোধন কৰিলে এই ক্ষেত্ৰত হয় আজি ৰাইজৰ যথেষ্ট ৰাইজৰ ইয়াত সহযোগ কৰিছে সকলোৱে আহি ইয়াত সহযোগ কৰিছে সেইকাৰণে এইটো খুব সোনকালে হৈ উঠিছে কাৰণ সকলোৱে ৰাইজে অন্তৰত সকলোৱে ভাবিছে যে আমাৰ ইয়াত এটা এনেকুৱা ধৰণৰ মন্দিৰ হওক যেটো নেকি 100 বছৰ পুৰণি বহুত জৰাজীৰ্ণ অৱস্থাত আছিলে গতিকে সকলো ৰাইজে লগ লাগি আজি মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছে মই সকলোকে শুভেচ্ছা জনাইছোঁ কিন্তু মন্দিৰবিলাকৰ যোগেৰে আমি আমাৰ মাজত আমি শান্তি স্থাপনৰ প্ৰয়াস কৰিব লাগিব আমি একতা স্থাপনৰ প্ৰয়াস কৰিব লাগিব মই গোটেই ভাৰতবাসীক আজি মই অনুৰোধ জনাব খুজিছোঁ যে অযোধ্যাৰ আজি যিটো ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ল আজিৰ দিনৰ পৰা যাতে ভাৰতত সকলোৰে মাজত একতা হয় শান্তি হয় নহ'লে ইয়াৰ কোনো অৰ্থ নাথাকিব আমি আমাৰ মাজত আমি কেনেকৈ আমি ভাই নিচিনা আমি জীয়াই থাকিব পাৰোঁ মই ভাবোঁ আজিৰ পৰাই এইটো প্ৰতিষ্ঠা হওক আৰু সকলোৱে সেইটো পালন কৰক মুঠৰ ওপৰত নলবাৰীৰ ননৈৰ গোপাল মন্দিৰ আজিৰ এই ঐতিহাসিক ক্ষণত সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে শুভ উদ্বোধন কৰা হয় ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365